Hello everyone. আজি কেদিন মানৰ পৰা ফেসবুকত এজনী ছোৱালীয়ে আমাৰ মুছলমান মানুহখিনিক টাৰ্গেট কৰি কিনে বেয়া ভিডিও বনাই পোষ্ট কৰি আছে। এইটো আজি মই সহ্য কৰিব নোৱাৰি এই প্ৰতিউত্তৰটো দিব আহিলো। তাই কৈ আছে আমাৰ মুছলমান মানুহখিনি 10টা 15টা বাচ্চা জন্ম দিয়াৰ বাহিৰে আৰু কি কৰিছে? তহঁতৰ মুছলমানৰ কাম নাই নেকি? খালি বাচ্চা জন্ম দিবি নেকি? এই শুনা, আজিকালি কোনখন ঘৰত তুমি 15টা কৰি বাচ্চা দেখিলা? সেইবিলাক পুৰণি কথা। সেই সময়ত প্ৰটেকশন নাছিলে, মানুহৰ জ্ঞান নাছিলে, মানুহে বুজা নাছিলে, এইটো কাৰণে 15টা কি 20টা জন্ম দিছিলে। তেতিয়া অকল মুছলমানে নহয়, বেলেগ জাতিও দিছে। কিন্তু মই কোনো জাতিক লৈ কথা নকওঁ। তোৰ দৰে মূৰ্খ মই নহয়। আজি তোক প্ৰতিউত্তৰ দিবৰ কাৰণে আহিছো। শুনা, আমাৰ মুছলমান মানুহখিনি কি অকল বাচ্চা জন্ম দিছে নেকি? আৰু তোমাক মনত কৰি দিবলৈ কি কৰিছে মই লিখি ৰাখিছো। পাহৰি যাম যে কিছুমান কথাহে মই ইয়াতে দাঙি ধৰিম। বহুত লম্বা হ'ব মোৰ ভিডিঅ'টো, এইটো কাৰণে মই খালি কেইটামান কথা কৈছো। তাজমহল, লালকিল্লা, কুতুব মিনাৰ, চাৰমিনাৰ সেইবিলাক কথা মই বাদেই দিছো। সকলোৱে জানে কোনে বনাইছিলে ভাৰতত। আজি যে পৰ্যটকে আহি কিনে চাই আছে ভাৰতত, এই মুছলমানে বনাইছিলে। ডক্টৰ APJ আব্দুল কালামে ভাৰতৰ কাৰণে কিমান কি কৰি গৈছে। তেখেতটো মুছলমানে হয় ন। প্ৰথম স্যাটেলাইট লঞ্চ কৰি থৈ গৈছে APJ আব্দুল কালামে। তেখেতে ভাৰতৰ কাৰণে কৰিছিলে। তেখেত এজন মুছলমান হয়। মিসাইল তৈয়াৰ কৰি থৈ গৈছে মুছলমানে। সৌহিদিনাৰ কথা, পাকিস্তানৰ লগত যুদ্ধ কৰি আহিলে এজনী মহিলা হয়, এজনী তিৰোতা হয়, এজনী মাতৃ হয়। তেখেতো মুছলমানে হয়, সোফিয়া কুৰেশী। মুছলমানে আৰু কি কৰিছে ক'বলৈ হলে বহুত লম্বা হ'ব। ইয়াতে হিন্দু মুছলমান নকৰিবা কেইটামান ভিউজৰ কাৰণে। তোমাৰ ৰিলছ বনাব লাগে, তোমাৰ ভিডিঅ' বনাব লাগে, তোমাৰ যি মন তাকে কৰা। অৰ্ধ উলংগ হৈ তুমি ভিডিঅ' বনা, আমি কোনোদিন তোমাক ক'ব নাযাওঁ। কিন্তু নেক্সট টাইম তুমি মুছলমানক লৈ কথা নকবা। যিবিলাক সহ্য কৰিব নোৱাৰো সেইবিলাক কথা ক'ব নাহিবা। আৰু আমাৰ মুছলমান মানুহখিনিক মই ক'ব বিচাৰো, চৰকাৰে ইমান সুবিধা দিছে, সেই সুবিধাৰ সুযোগ লৈ আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক স্কুলত পঠাওক আৰু শিক্ষিত কৰক আৰু কলমৰ পাৱাৰ দেখাই দিয়ক। কলমৰ পাৱাৰ দেখাব লাগিব। এতিয়াৰ সময়ত কিমান ল'ৰা ড্ৰাগছ খাই য'তে ত'তে পৰি আছে। সৌহিদিনাৰ কথা, হাই ছেকেণ্ডাৰী ৰিজাল্টত আমাৰ গোৱালপাৰাৰ ল'ৰা এজনে অল অসমৰ ভিতৰত সায়েন্স বিভাগৰ পৰা প্ৰথম নাম্বাৰ 1 হৈ উত্তীৰ্ণ হল। কিমান ভাল লাগিছে, কিমান গৌৰৱৰ কথা। এনেকুৱাকৈ কলমৰ পাৱাৰ দেখাব লাগিব এই কেইজনমানৰ কাৰণে। সকলোখানে কাৰণ হয় দেই। যোনে জ্ঞানী মানুহ তেওঁ শিক্ষা দীক্ষাত কোনোদিন হিন্দু মুছলমান নানে। চৰকাৰেতো আনা নাই, হিন্দুখিনিক পঢ়িব দিছো, মুছলমানখিনিক পঢ়িব দিয়া নাই, এনেকুৱা নাই। চৰকাৰে সকলোকে সমানে চাইছে, সকলোকে সমান ফেচিলিটি দিছে। কিন্তু এই কেইজনমানৰ মানুহৰ কাৰণে আমাৰ হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি হয়, মতভেদ সৃষ্টি হয়। আমাৰ মুছলমান মানুহখিনিক মই কৈছো, ডেইলি মাছ মাংস খোৱা বাদ দি আপোনালোকে সেইখিনি পইচা টিউচনৰ ফিজ জমা কৰক আৰু আপোনাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তোলক। মোৰ এইটোৱে আপোনালোকৰ ওপৰত বিনম্ৰ অনুৰোধ। আপোনালোকে শিক্ষিত হ'ব নোৱাৰিলে, কিছুমান মানুহে গাঁৱৰ পৰা আহিছে, নদী ভাঙিছিলে, যাৰ কাৰণে শিক্ষা দীক্ষা কৰিব নোৱাৰিলে, বা কিছুমানৰ মা দেউতাকে বুজি পোৱা নাই, সেই টাইমত ল'ৰা ছোৱালী শিক্ষিত নবনালাক। আমি শিক্ষিত, আমাৰ ল'ৰা ছোৱালী আমি শিক্ষিত কৰিব লাগিব। কিছুমান মানুহ আছে মূৰ্খ, তথাপিতো তেখেতৰ ল'ৰা ছোৱালী ইমান ভাল ৰিজাল্ট কৰি আছে। সকলক মই অনেক ধন্যবাদ দিম যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক বহুত ছাপোৰ্ট কৰি গৈ আছে। আৰু আমাক মানুহে ইমান ইনচাল্ট কৰে, বহুত ইনচাল্ট কৰে। আৰু এই বিশেষকৈ মই হেজাবখন পিন্ধাৰ কাৰণে মোক মিয়া বুলি কয়। শুনা, মোক মিয়া কোৱা কিবা কোৱা কৈ থাকা, মই বেয়া নাপাওঁ। হিজাবখন মোৰ সন্মান, হিজাবখন মোৰ মান। তুমি অৰ্ধ উলংগ হৈ ভিডিঅ' বনোৱা, সেইটো তোমাৰ মেটাৰ, মোৰ ক'ব লগা নাই। মোৰ সাজ পোছাক লৈ তোমালোকে মোক কমেণ্ট নকৰিবা। আৰু এটা কথা কৈছে, মোৰ সেই কথা হাঁহি উঠিছে। তাই কয় এই মুছলমান মানুহখিনিহে এতিয়াও পথাৰত লেট্ৰিন কৰিব যায়, মই নিজে দেখিছো। হাৰে, মুছলমান মানুহে লেট্ৰিন কৰিব গৈছে, তই কিয় চাব গৈছ? তাই কমৰত বহি কিনে ভিডিঅ'টো বনাইছে। নিৰ্লজ্জ, কমৰৰ ওপৰত বহি কিনে ভিডিঅ' বনোৱা, তই লাজ নোপোৱা? আৰু মুছলমান মানুহে লেট্ৰিনত যায়, তুমি সেইটো চোৱা। আকালকে দুশ্মন, কি কম আৰু তোক ক'ব লগা মোৰ মুখৰ ভাষাই নাই। বেয়া কথা আমিও ক'ব পাৰো, কিন্তু তোক বেয়া কথা ক'ব যাই মই মোৰ মানুহৰ শেষ নকৰো। প্ৰিয়াংশু ব্লগছ, শুনা, ৱাৰ্ণ কৰি দিলো তোমাক। নেক্সট টাইম তুমি যদি ভিডিঅ' বনোৱা
বনাই থাকা আমাৰ ক'ব লগা নাই কিন্তু মুছলমানক টাৰ্গেট কৰি ভিডিঅ' নবনাবি কোনোবা তোমাক বেয়া পায় গালি পাৰিছে কিবা হৈছে সেই মানুহজনক নাম ধৰি গালি পাৰিবি কিন্তু ডাইৰেক্ট জাতিক ধৰি ধৰ্মক ধৰি কথা নকবি কথা বহুত বেয়া হৈ যাব বুজিছ তহঁতৰ যদি মুখ আছে আমাৰো মুখ আছে আমাৰো দম আছে আমিও বোৱাৰী হলো ছোৱালী হলো বুলি দম ৰাখো ধন্যবাদ মোৰ ভিডিঅ'টো চাই থকা বাবে আপোনালোকক সকলোকে মই অশেষ ধন্যবাদ দিছো আৰু কিছুমান মানুহ এতিয়া বেয়া বেয়া কমেন্ট কৰিব যিবিলাকে বেয়া কমেন্ট কৰিব সেইবিলাক এই প্ৰিয়াচু ব্লগছৰ দৰে তেখেতসকলৰে গ্ৰুপৰ হয় মই সেইবিলাক মান্য নকৰো আৰু আমাৰ মুছলমান মানুহখিনিক বাৰে বাৰে মই অনুৰোধ কৰিছো আপোনাৰ ল'ৰা ছোৱালী বিলাকক শিক্ষিত কৰক কলমৰ পাৱাৰ দেখাওক ধন্যবাদ